আপুনি যদি এগৰাকী গৃহিণী আপোনাৰ বাৰু কেতিয়াবা এনে অনুভৱ হয় নেকি যে আপোনাৰ মানুহজনৰ আপোনাৰ বাবে একেবাৰে সময়ে নাই তেওঁ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাক কোনো গুৰুত্ব নিদিয়ে আপোনাৰ প্ৰয়োজনীয়তা স্বীকাৰ নকৰে আপোনাৰ ভাল বেয়া খবৰ একো নলয় কিন্তু সেই চিন্তা আপোনাৰ সম্পূৰ্ণকৈ সত্য নহবও পাৰে আপোনাৰ মানুহজনে হয়তো কামৰ ব্যস্ততা আৰু আৰ্থিক সমস্যাসমূহ দূৰ কৰিবৰ বাবে ইমান চেষ্টা কৰি আছে যে তেওঁ অন্য চিন্তা কৰিবৰ বাবে একেবাৰে সময়ে নাই নাৰী এগৰাকী যেতিয়ালৈকে আৰ্থিকভাৱে সবল আৰু স্বাধীন নহব তেতিয়ালৈকে আপোনাৰ সুখ মানসিক ভাৰসাম্যতা আৰু নিজৰ পৰিচয়ৰ বাবে আপুনি সদায় আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হ'ব আপোনাৰ ওচৰত এটা পেছা থাকিলেহে আপুনি সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰিব আৰু এনেবোৰ অপ্ৰয়োজনীয় বিষয়বস্তু চিন্তা কৰাৰ পৰাও বিৰত থাকিব কিয়নো আপোনাৰ ওচৰত সময় নাথাকিব নিজৰ এটা পেছা স্পষ্ট লক্ষ্য আৰু নিজৰ ধনৰ অবিহনে আপোনাৰ আত্মবিশ্বাস কেতিয়াও সবল নহয় দিনে দিনে আপুনি দুৰ্বল হৈ পৰিব সেইবাবে নিজকে শক্তিশালীকৈ গঢ় দিয়াৰ বাবে চিন্তা কৰক যে আপুনি কি পেছা ল'ব পাৰে হয়তো চাকৰি কৰিব পাৰে নতুবা কিবা ব্যৱসায়ও হাতত ল'ব পাৰে কৰ্মদক্ষতা বঢ়াই উপাৰ্জনমুখী হ'লেহে আপুনি আত্মবিশ্বাসী হ'ব আৰু নিজকে ভাল পাব শিকিব মনত ৰাখিব নিজৰ বাবে ভাল পোৱা থাকিলেহে আপুনি আনকো ভাল পোৱা বিলাব পাৰিব ধন্যবাদ